গৈ মুহূৰ্তত এটা ডাঙৰ খবৰ দিব বিচাৰিছে কিছু সময়ৰ পিছতে খন্তেক সময়ৰ পাছতে স্বগৃহত উপস্থিত হ'ব বীৰ লাচিত খানৰ নেতা মানস চলিহাৰ দস্তৰ দেশ আৰু বাসগৃহত এতিয়া শোকাকুল পৰিৱেশে বিৰাজ কৰিছে হাজাৰ হাজাৰ বীৰ লাচিত খানৰ কৰ্মী বাসগৃহত এতিয়া ভিৰ কৰা দেখিবলৈ পোৱা গৈছে হাজাৰ হাজাৰ অনুৰাগী ভিৰ কৰিছে ৰাইজৰ স্থানীয় ৰাইজৰ ভিৰ দেখিবলৈ পোৱা গৈছে বীৰ লাচিত খানৰ নেতাগৰাকীক অন্তিম শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শেষ বিদায় জনাবৰ বাবে বাসগৃহত এতিয়া হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে আৰু শোকাকুল পৰিৱেশে বিৰাজ কৰিছে চাৰিওফালে কেৱল কান্দোনৰ ঢোল শুনিবলৈ পোৱা গৈছে আপুনি যেনিয়ে চাই তেনিয়ে কেৱল কান্দোন আৰু কান্দোন শুনিবলৈ পোৱা গৈছে বেগব্ৰেকিং কেৱল ডাঙৰ খবৰ জনাইছো দৰ্শকৰ আমি নিশ্চয় কৰি কৈ আছো উত্তপ্ত হৈ পৰিছে পৰিস্থিতি কিছু সময়ৰ পাছতে বীৰ লাচিত খানৰ নেতা মানসৰ নশ্বৰ দেশ পাবহি মানস জ্যোতি চেতিয়াৰ ঘটনাক লৈ শ শ লোকৰ মাজত কান্দোনৰ শুনিবলৈ পোৱা গৈছে বীৰ লাচিত খানৰ নেতা মানস জ্যোতি চেতিয়াৰ দুৰ্ঘটনা মৃত্যু হৈ পৰিলে আৰু এই দুৰ্ঘটনা মৃত্যু হোৱাৰ পাছতে এতিয়া বীৰ লাচিত খানৰ ফালৰ পৰা কোৱা হৈছে ৰহস্যজনক এয়া দুৰ্ঘটনা বুলি তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে ঘটনাৰ উচিত তদন্ত বিচাৰিছে আৰক্ষীৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা আমি বিশ্বাস কৰি কৈ আছো কিছু সময়ৰ পিছতেই স্বগৃহত উপস্থিত হ'ব মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ আৰু হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ঢোল শুনিবলৈ পোৱা গৈছে আমি কৈ আছো মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ আহি আছে বীৰ লাচিত খানৰ বিষয়ববীয়াসকলে বীৰ লাচিত খানৰ হাজাৰ হাজাৰ সদস্যই আৰু বীৰ লাচিত খানে ইতিমধ্যে জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে মানস জ্যোতিক বিহুবোৰত বানপীড়িত লোকক সহায় কৰিবলৈ যোৱাৰ পথতে দুৰ্ঘটনাত পতিত হৈ পৰিছিলে মানস জ্যোতি আৰু মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ অনা হৈছে বাসগৃহলৈ বাসগৃহ কিছু সময়ৰ পিছতে নশ্বৰ দেশ বাসগৃহত উপস্থিত হ'ব হাজাৰ হাজাৰ লোকৰ মাজত এতিয়া দেখিবলৈ পোৱা গৈছে কান্দোনৰ ঢোল বাসগৃহত আৰু বীৰ লাচিত খানৰ সদস্যসকলে হাজাৰ হাজাৰ বীৰ লাচিত খানৰ নেতা কৰ্মীয়ে লৈ গৈছে জয়ন্ত চেতিয়া মানস জ্যোতি চেতিয়া অমৰ হক মানসৰ নশ্বৰ দেশ লৈ ওলাইছে বাসগৃহলৈ বীৰ লাচিত খানৰ নেতা মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ তেওঁলোকে বিশাল শোভাযাত্ৰাৰে লৈ আনিছে আৰু হাজাৰ হাজাৰ লোকৰ মাজত কান্দোনৰ ঢোল শুনিবলৈ পোৱা গৈছে নিশাৰ ভাগত উত্তপ্ত হৈ পৰিছে পৰিস্থিতি আমি বিশ্লেষণ কৰি কৈ আছো টাইম এইটৰ দৰ্শকক কিছু সময়ৰ পাছতে খন্তেক সময়ৰ পাছতে বাসগৃহত উপস্থিত হ'বহি মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ কিছু সময়ৰ পাছতে বাসগৃহত উপস্থিত হ'বহি আৰু বাসগৃহত ইতিমধ্যে ভিৰ কৰিছে এই হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে বাসগৃহত হাজাৰ হাজাৰ লোকৰ সমাগম বাসগৃহত আৰু ইয়াৰ বিশ্লেষণ কৰি কৈ আছো যে বীৰ লাচিত খানৰ সেনানী অজস্ৰ সেনানী হাজাৰ হাজাৰ সেনানীয়ে এগৰাকী মানস জ্যোতি চেতিয়াৰ মৃতদেহ নশ্বৰ দেশ লৈ আনিছে নশ্বৰ দেশ তেওঁলোকে লৈ আনিছে ইতিমধ্যে বীৰ লাচিত খানৰ ফালৰ পৰা জাতীয় শ্বহীদ হিচাপে তেওঁ ঘোষণা কৰিছে জাতীয় শ্বহীদ হিচাপে মানস জ্যোতি চেতিয়াক ঘোষণা কৰিছে বীৰ লাচিত খানৰ ফালৰ পৰা জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে মানস জ্যোতি চেতিয়া বিহুবোৰত বানপীড়িত লোকক সহায় কৰিবলৈ যোৱাৰ পথত দুৰ্ঘটনাত পতিত হৈ পৰিছিলে মানস জ্যোতি চেতিয়া আৰু দুৰ্ঘটনাত পতিত হোৱা বীৰ লাচিত খানৰ নেতা মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ বাসগৃহলৈ লৈ অনা হৈছে ঘটনাক লৈ সকলোৱে এতিয়া কান্দোনত ভাগি পৰিছে অমৰ জ্যোতি চেতিয়া অমৰ হক আৰু এই ঘটনাৰ তদন্ত হ'ব লাগিব সমগ্ৰ ঘটনাৰ সন্দৰ্ভত ৰহস্য আৱৰ্ত বুলি বীৰ লাচিত খানৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে আৰু চৰকাৰ প্ৰশাসনলৈ তেওঁলোকে দাবী জনাইছে এই ঘটনাৰ ৰহস্যময় ঘটনা আৰু এই ঘটনাৰ তদন্ত হ'ব লাগিব বীৰ লাচিত খানৰ নেতা মানস জ্যোতি চেতিয়াক তেওঁলোকে জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে আৰু নশ্বৰ দেশ লৈ ইতিমধ্যে ৰাওনা হৈছে বাসগৃহলৈ বাসগৃহত কিছু সময়ৰ পাছতে উপস্থিত হ'ব নশ্বৰ দেশত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শেষবাৰৰ বাবে মানস জ্যোতি চেতিয়া নশ্বৰ দেশত শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে শেষবাৰৰ বাবে তেওঁক চাবৰ বাবে হাজাৰ হাজাৰ লোকাৰণ্য দেখিবলৈ পৰিছে তেওঁ বাসগৃহত ভিৰ কৰিছে হাজাৰ হাজাৰ জনতাই বীৰ লাচিত খানৰ নেতা এগৰাকী মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ অনা হৈছে আমি দেখি আছো এখন গাড়ীত লৈ অনা হৈছে তেওঁৰ নশ্বৰ দেশ বাসগৃহলৈ লৈ অনা হৈছে কিছু সময়ৰ পিছতে বাসগৃহত গৈ পাবগৈ তাৰ পাছতে বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ব আৰু শেষ কৃত্য সম্পন্ন কৰা হ'ব দিয়াৰ পূৰ্বে দেখিবলৈ পোৱা হৈছে স্বৰ্গৰক্ষক মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ অনা হৈছে আমি দেশত কিমানৰ দৃশ্যাংশ দেখি আছো কিছু সময়ৰ পাছতে স্বগৃহত উপস্থিত হ'ব মানস জ্যোতি চেতিয়াৰ নশ্বৰ দেশ আৰু হাজাৰ হাজাৰ লোকৰ সমাগম তেওঁ বাসগৃহত আৰু হাজাৰ হাজাৰ বীৰ লাচিত খানৰ কৰ্মীৰ মাজত নেতা কৰ্মীৰ মাজত কান্দোনৰ ঢোল শুনিবলৈ পোৱা হৈছে মুহূৰ্তত মানস জ্যোতিৰ ঘটনা ৰহস্যজনক দুৰ্ঘটনা বুলি আখ্যা দিছে বীৰ লাচিত খানৰ ফালৰ পৰা আৰু এই দুৰ্ঘটনাৰ তদন্ত হ'ব লাগিব বীৰ লাচিত খানৰ নেতা মানস জ্যোতি চেতিয়াৰ ঘটনা তদন্ত হ'ব লাগিব আৰু
ন্যায় পাব লাগিব মানৱজ্যোতি চেতিয়া স্পষ্ট দাবী জনাইছে বীৰ লাচিত খানাৰ ফালৰ পৰা বীৰ লাচিত খানাৰ নেতা শৃংখল চলিহাৰ ফালৰ পৰা স্পষ্টভাৱে দাবী জনোৱা হৈছে বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ ঘটনাক লৈ এতিয়া তদন্ত চলিব লাগিব সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে পৰিকল্পিত ইয়াক কাণ্ড বুলি বীৰ লাচিত খানাৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে দৃশ্যাংশ দেখি হৈছে ফটক ভাগি পৰিছে বীৰ লাচিত খানাৰ সদস্যসকল আৰু বিস্তীৰ্ণ যি নাজিৰাত হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা হৈছে তেওঁৰ বাসগৃহত হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা হৈছে আৰু বাসগৃহত কান্দোনৰ দিন দেখিবলৈ পোৱা হৈছে আমি ভাষাৰে হয়তো আপোনাক বুজাব নোৱাৰিম মানৱজ্যোতি চেতিয়াৰ মৃতদেহ লৈ অনা হৈছে নশ্বৰ দেহ লৈ অনা হৈছে আৰু নশ্বৰ দেহ কিছু সময়ৰ পাছতে খন্তেক সময়ৰ পাছতে বাসগৃহত উপস্থিত হ'বহি আৰু স্বগৃহত হাজাৰ হাজাৰ লোকৰ সমাগম পৰিয়ালৰ লোক কান্দোনত ভাগি পৰিছে আত্মীয় স্বজনৰ লগতে সমগ্ৰ অঞ্চলবাসী কান্দোনত ভাগি পৰিছে কাৰণ কিছু সময়ৰ পাছতে এগৰাকী এগৰাকী সদস্য বীৰ লাচিত খানাৰ এগৰাকী নেতা ৰাইজৰ হকে কাম কৰি থকা এগৰাকী নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ আহি পাবহি ঘটনাক লৈ ইতিমধ্যে শ শ লোকৰ মাজত কান্দোনৰ ৰূপ শুনিবলৈ পোৱা হৈছে বাসগৃহত হাজাৰ হাজাৰ লোকে লোকাৰণ্য হৈ পৰিছে এতিয়া শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে বাসগৃহ ভিৰ কৰিছে অজস্ৰ জনতাই আমি দৃশ্যাংশ দেখুৱাই আছো প্ৰাইভেটৰ দৰ্শকক ইতিমধ্যে মানৱজ্যোতি চেতিয়াৰ অমৰ হক বুলি তেওঁলোকে শ্লোগান প্ৰদান কৰিছে মানৱজ্যোতি চেতিয়া অমৰ হক মানৱজ্যোতিৰ ঘটনাৰ তদন্ত হ'ব লাগিব আৰু দোষীয়ে কঠোৰ শাস্তি পাব লাগিব কিছু সময়ৰ পিছতে বাসগৃহত উপস্থিত হ'ব মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ আৰু মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ পোৱাৰ পূৰ্বে দেখিবলৈ পোৱা হৈছে এনেদৰে তেওঁ বিশাল ৰেলীৰে তেওঁক লৈ অনা হৈছে য'তেই তেওঁ ৰৈছে ত'তেই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে ত'তেই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা দেখিবলৈ পোৱা গৈছে তেওঁ শেষবাৰৰ বাবে তেওঁক দৰ্শন কৰিছে অজস্ৰ গুণমুগ্ধই জাতীয় নেতা এগৰাকী জাতীয় সংগ্ৰামী নেতা এগৰাকী আছিলে আমি দেখুৱাই আছো জাতিৰ হকে কাম কৰি আছিলে বীৰ লাচিত খানাৰ হকে অসমৰ জনতাৰ হকে মাত মাতি আহিছিলে তেওঁ শিৱসাগৰ নাজিৰাৰ পৰাই তেওঁ মাত মাতি আহিছিলে বিভিন্ন সময়ত তেওঁ সমাজৰ কাম কৰি আহিছিলে আৰু বানাক্ৰান্ত লোকক সহায় কৰিবলৈ গৈ দুৰ্ঘটনাত ক্ষতি হৈ পৰিছিলে জয়ন্ত চেতিয়াৰ বৰ্তমান নশ্বৰ দেহ লৈ অনা হৈছে বাসগৃহলৈ লৈ অনাৰ পাছতে এতিয়া কিছু সময়ৰ পাছতে বাসগৃহত যদি উপস্থিত হ'ব জয়ন্ত চেতিয়াৰ নশ্বৰ দেহ আৰু ঘটনাক লৈ শ শ লোকৰ মাজত এটা কান্দোনৰ ৰূপ শুনিবলৈ পোৱা গৈছে বীৰ লাচিত খানাৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে যে মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত হ'ব লাগিব মানৱজ্যোতি চেতিয়াৰ ঘটনাৰ তদন্ত হ'ব লাগিব দোষীয়ে কঠোৰ শাস্তি পাব লাগিব এই ঘটনাৰ ৰহস্যজনক আখ্যা দিছে এই ঘটনা কেতিয়াও দুৰ্ঘটনা হ'ব নোৱাৰে সমগ্ৰ ঘটনাৰ তদন্ত হ'ব লাগিব স্পষ্টভাৱে কৈ দিয়া হৈছে দৃশ্যাংশ দেখুৱাই আছো মানৱজ্যোতি চেতিয়াৰ ঘটনাক লৈ এতিয়া বীৰ লাচিত খানাৰ ফালৰ পৰা কৈ দিয়া হৈছে বীৰ লাচিত খানা ইতিমধ্যে জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে মানৱজ্যোতিক এইবোৰত বামপীড়িত লোকক সহায় কৰিবলৈ যোৱাৰ পথত দুৰ্ঘটনাপ্ৰাপ্ত হৈ পৰিছিলে মানৱজ্যোতি আৰু তাৰ পাছতেই লৈ অনা হৈছে মানৱজ্যোতিক লৈ অনা হৈছে বাসগৃহলৈ মানৱজ্যোতিৰ কিছু সময়ৰ পাছতে তেওঁক নশ্বৰ দেহত তেওঁ বাকী শেষকৃত্য সম্পন্ন কৰা হ'ব নীতি নিয়মেৰে তেওঁক বিদায় দিয়া হ'ব দিয়াৰ পূৰ্বে দেখিবলৈ পোৱা অনুৰাগীসকলে তেওঁক ভিৰ কৰা দেখিবলৈ পোৱা অনুৰাগীসকলে ঠাই ৰখাই দিছে তেওঁক অনুৰাগীসকল অজস্ৰ গুণমুগ্ধই তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অজস্ৰ গুণমুগ্ধৰ দীঘলীয়া ৰেলী দেখিবলৈ পোৱা গৈছে নাজিৰাৰ বিহুবোৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিলে বীৰ লাচিত খানাৰ সৈনিক মানৱ চেতিয়াৰ বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ পৰিছিলে বাৰাক্ৰান্ত ৰাইজৰ মাজত সহায় সহযোগিতা আগবঢ়োৱাৰ মানৱ চেতিয়া ঘৰলৈ উভতি অহাৰ সময়তে তেওঁৰ মটৰ চাইকেল দুৰ্ঘটনাপ্ৰাপ্ত হৈ পৰিছিলে প্ৰথমে নাজিৰাৰ লিগিৰ পুখুৰী চিকিৎসালয়ত তেওঁ ভৰ্তি কৰোৱা হৈছিলে কিন্তু উন্নত চিকিৎসাৰ বাবে ডিমৌৰ চুকাফা মেডিকেল কলেজত তেওঁক ভৰ্তি কৰোৱা হৈছিলে কিন্তু স্বাস্থ্যৰ অৱনতি ঘটিলে তাৰপিছত ডিব্ৰুগড়লৈ লৈ যোৱা হৈছিলে AMCHলৈ তেওঁক প্ৰেৰণ কৰিছিলে আৰু তাৰপিছতে তেওঁক কিন্তু লৈ গ'ল কোনেও কাষাদি উভতি নহাৰ বাটেৰে গুচি গ'ল মানৱজ্যোতি চেতিয়া কেতিয়াও হয়তো উভতি নাহিব আৰু পৰিয়ালৰ হয়তো কল্পনা কৰিব পৰা নাছিলে মানৱজ্যোতি চেতিয়া বানাক্ৰান্ত লোকক সহায় কৰিবলৈ যোৱা বানাক্ৰান্ত লোকৰ দুখৰ সময়ত যোৱা এগৰাকী মানৱজ্যোতি চেতিয়া যে আকৌ ঘূৰি নাহিব কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে আৰু এই সমগ্ৰ ঘটনাক দুৰ্ঘটনা নহয় এয়া পৰিকল্পিত কিবা কাণ্ড বুলি বীৰ লাচিত খানাৰ ফালৰ পৰা স্পষ্টভাৱে কৈ দিয়া হৈছে বীৰ লাচিত খানাৰ সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বীৰ লাচিত খানাৰ ফালৰ পৰা কৈ দিয়া হৈছে মানৱজ্যোতি চেতিয়াই তেতিয়া এটা উচিত ন্যায় পাব লাগিব মানৱজ্যোতি চেতিয়াৰ এই যি ঘটনা সেই ঘটনা সন্দেহৰ আৱৰ্তন হৈ পৰিছে ৰহস্যৰ আৱৰ্তন সোমাই পৰিছে সকলোবিলাক ঘটনা দৃশ্যাংশ দেখি আছো বাসগৃহত হাহাকাৰ অৱস্থাই বিৰাজ কৰিছে কিছু সময়ৰ পাছতে স্বগৃহত উপস্থিত হ'ব বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেহ
আৰু হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে বাসগৃহত অজস্ৰ গুণমুগ্ধৰ ভিৰ দেখিবলৈ পোৱা গৈছে বীৰ লাচিত খানাৰ নেতাগৰাকীক অন্তিমবাৰৰ বাবে শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব এতিয়া হাজাৰ হাজাৰ লোকৰ সমাগম বাসগৃহত হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে আৰু এইগৰাকী বীৰ লাচিত খানাৰ নেতা এগৰাকী বানাক্ৰান্ত লোকক সহায় কৰিবলৈ যোৱা এগৰাকী জাতীয় সংগঠনৰ নেতা মানৱজ্যোতি চেতিয়াৰ যাতে আত্মাই চিৰশান্তি লাভ কৰে তাৰ কামনা কৰিছোঁ আমাৰ ফালৰ পৰা মানৱজ্যোতি চেতিয়াৰ এতিয়া নশ্বৰ দেশ কিছু সময়ৰ পাছতে উপস্থিত হ'বহি নশ্বৰ দেশ পোৱাৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে অজস্ৰ গুণমুগ্ধ তেওঁৰ বাসগৃহত ভিৰ কৰিছেহি তেওঁৰ ভগৱানৰ ওচৰত তেওঁ স্থান পাই তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ বাবে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰিবলৈ নাপাহৰিব মানৱজ্যোতি চেতিয়া যিহেতু বানাক্ৰান্ত লোকক সহায় কৰিবলৈ গৈছিল মানৱজ্যোতি চেতিয়া বানাক্ৰান্ত লোকৰ দুখৰ সময়ত অহৰহ প্ৰচেষ্টা চলাই গৈছিলে যিমান পাৰে সহায় কৰিছিলে বানাক্ৰান্ত লোকক সহায় কৰিবলৈ যোৱা মানৱজ্যোতি চেতিয়া দুৰ্ঘটনাত পতিত হৈ ভয়ংকৰ ঘটনা সংঘটিত হ'ল কিন্তু বীৰ লাচিত খানাৰ ফালৰ পৰা স্পষ্টভাৱে কোৱা হৈছে ইয়াত কোনো দুৰ্ঘটনা নহয় ইয়াক পৰিকল্পিত কাণ্ড বুলি তেওঁলোকৰ ফালৰ পৰা কোৱা হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বীৰ লাচিত খানাৰ ফালৰ পৰা আমি দৃশ্যাংশ দেখুৱাই আছো চাৰিওফালে কান্দোন যিগৰাকী আমি দেখুৱাইছো বীৰ লাচিত খানাৰ নেতাগৰাকী মানৱ চেতিয়া অমৰ হওক তেওঁলোকৰ ফালৰ পৰা শ্লোগান দিয়া হৈছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত বিচাৰিছে বীৰ লাচিত খানাৰ ফালৰ পৰা আৰু তেওঁক লৈ অনা হৈছে দীঘলীয়া শোভাযাত্ৰা কৰি শ্লোগান দি তেওঁ নশ্বৰ দেশ লৈ অনা হৈছে স্বৰ্গৰ পথ তেওঁক লৈ অনা হৈছে কিছু সময়ৰ পাছতে বাসগৃহত উপস্থিত হ'ব মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেশ ইয়াৰ পাছতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অজস্ৰ গুণমুগ্ধ ৰৈ আছে যিহেতু কান্দোলত ভাগি পৰিছে সমগ্ৰ অঞ্চলবাসী সমগ্ৰ নাজিৰা অঞ্চল এতিয়া শোকাকুল হৈ পৰিছে নাজিৰাতেই সমগ্ৰ নাজিৰাতেই শোকাকুল পৰিৱেশ বিৰাজ কৰি তুলি পৰিছে তেওঁ বাসগৃহত কান্দোলৰ ৰোল শুনিবলৈ পোৱা গৈছে তেওঁৰ আত্মাই যাতে শান্তি লাভ কৰে তাৰ বাবে আপুনিও প্ৰাৰ্থনা কৰক ভগৱানৰ ওচৰত এই মুহূৰ্তত আমি নিশ্চয় কৰি দেখুৱাই আছো বীৰ লাচিত খানাৰ সৈনিকসকলে তেওঁৰ নশ্বৰ দেশ লৈ ইতিমধ্যে শোভাযাত্ৰা কৰিছে নশ্বৰ দেশ লৈ বাসগৃহলৈ ইতিমধ্যে ৰাওনা হৈছে বিভিন্নজনে আমালৈ কমেণ্ট কৰিছে তেওঁৰ আত্মাই যাতে সদ্গতি লাভ কৰে তাৰ বাবে কল্যাণ ডক্টৰ আমালৈ কমেণ্ট কৰিছে দিগন্ত মুনি দাসে কমেণ্ট কৰিছে ওম শান্তি তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰে যেন নিৰ্মলা কোঁৱৰ গগৈয়ে কমেণ্ট কৰিছে আমালৈ মনোজ বৰাই কমেণ্ট কৰিছে ৰেষ্ট ইন প্লেছ বুলি কমেণ্ট কৰিছে বাবুলালে কমেণ্ট কৰিছে তেখেতৰ বিদেশ আত্মাৰ চিৰশান্তি কামনা কৰিছে ওম শান্তি বুলি কৈছে আৰু বিভিন্নজনে কমেণ্ট কৰিছে মানৱজ্যোতি চেতিয়াৰ আত্মাই যাতে শান্তি লাভ কৰে কাৰণ বানাক্ৰান্ত লোকক সহায়ৰ বাবে গৈছিলে মানৱজ্যোতি চেতিয়াৰ তেওঁৰ ঘৰলৈ উভতি নাহিলে ৰবীন পাটোৱাৰীয়ে কমেণ্ট কৰিছে ওম শান্তি বুলি কমেণ্ট কৰিছে বিভিন্নজনে আমালৈ কমেণ্ট কৰিছে হাজাৰ হাজাৰ লোকৰ মাজত কান্দোৰৰ ৰোল আৰু এই মুহূৰ্তত বীৰ লাচিত খানাৰ সদস্যসকলে সৈনিকসকলে মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ আনিছে এতিয়া আৰু কিছু সময়ৰ পাছতে বাসগৃহত উপস্থিত হ'ব বাসগৃহত উপস্থিত হোৱাৰ পাছতে পৰৱৰ্তী যি কাৰ্য আছে এই কাৰ্য নীতি নিয়মৰ মাজত সম্পাদন কৰা হ'ব অজস্ৰ লোকে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে খাপ পিটি ৰৈ আছে কোনেও হয়তো কল্পনা কৰিব পৰা নাছিলে বানাক্ৰান্ত লোকক সহায় কৰিবলৈ যোৱা এগৰাকী মানৱজ্যোতি চেতিয়াৰ যে অকাল মৃত্যু ঘটিব হঠাৎ যে নোহোৱা হৈ যাব কোনেও কল্পনা কৰিব পৰা নাছিলে পৰিয়ালে এই মুহূৰ্তত কান্দি কান্দি ভাগৰি পৰিছে আৰু পৰিয়ালৰ লগতে এতিয়া সমগ্ৰ অঞ্চলবাসী এতিয়া কান্দোলত ভাগি পৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছো এগৰাকী বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ আনিছে বীৰ লাচিত খানাৰ সৈনিকসকলে কিছু সময়ৰ পাছতেই তেওঁৰ বাসগৃহত নশ্বৰ দেশ লৈ অনা হ'ব বাসগৃহত এতিয়া হাজাৰ হাজাৰ লোকৰ সমাগম দেখিবলৈ পোৱা গৈছে বীৰ লাচিত খানাৰ এইগৰাকী নেতা বীৰ লাচিত খানাৰ নেতা মানৱজ্যোতি চেতিয়াক ইতিমধ্যে জাতীয় শ্বহীদ হিচাপে ঘোষণা কৰিছে বীৰ লাচিত খানাৰ ফালৰ পৰা ঘটনাৰ পাছতে এতিয়া হাজাৰ হাজাৰ লোকৰ মাজত কান্দোলৰ ৰোল শুনিবলৈ পোৱা গৈছে বাসগৃহত হাজাৰ হাজাৰ লোকে এই পৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো মানৱজ্যোতি চেতিয়াৰ নশ্বৰ দেশ লৈ অনা হৈছে কিছু সময়ৰ পাছতেই নশ্বৰ দেশ বাসগৃহত উপস্থিত হ'ব হাজাৰ হাজাৰ লোকৰ মাজত কান্দোলৰ ৰোল শুনিবলৈ পোৱা গৈছে শ্লোগান দি লৈ আনিছে জয়ন্ত দৃশ্যাংশ দেখুৱাইছো সমগ্ৰ ঘটনা সন্দৰ্ভত মানৱজ্যোতি আত্মা শান্তি পাওক মানৱজ্যোতি চেতিয়া অমৰ হওক তেওঁলোকে শ্লোগান দিছে মানৱজ্যোতি চেতিয়া ভাইচৰয়ৰ পইচা হাতত কিছু বীৰ লাচিত খানাৰ ফালৰ পৰা ভাইচৰয়ৰ পইচা এবছৰ দিয়া আছে আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ বীৰ লাচিত খানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব অতি দুখেৰে পালন কৰা হ'ব কিন্তু প্ৰথম কথা এতিয়া হিচাপ লোৱাৰ সময় আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ কিবা তাণ্ডৱ হ'ব নিশ্চয়কৈ হ'ব কাৰণ খং আমাৰো আছেতো অসম পুলিচৰ শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল ঘৰখন নিথৰুৱা হ'ল
আৰু এইবিলাকৰ হিচাপ হ'ব। আমি জাতীয় শ্বহীদ ঘোষণা কৰিছোঁ। চেতিয়াক লাচিত থানাৰ প্ৰথমজন জাতীয় শ্বহীদ ঘোষণা কৰা হৈছে আৰু প্ৰত্যেক বছৰে এই শ্বহীদ দিৱসটো পালন কৰা হ'ব, অতি দুখেৰে পালন কৰা হ'ব। কিন্তু প্ৰথম কথা, এতিয়া হিচাপ লোৱাৰ সময়, আমি হিচাপখিনি লৈ ফেচবুকত এটা পোষ্ট পাইছিলোঁ কিবা তাণ্ডৱ হোৱা। নিশ্চয়কৈ হ'ব, নিশ্চয়কৈ হ'ব। কাৰণ খং আমাৰো আছেতো। অসম পুলিচৰ, শিৱসাগৰ আৰক্ষী এইবোৰ নাটক বাজি চাওঁতে চাওঁতে আমাৰ এটা ল'ৰা মৰি গ'ল, ঘৰখন নিথৰুৱা হ'ল, আৰু এইবিলাকৰ হিচাপ হ'ব। আমি জাতীয় শ্বহীদ ঘোষণা কৰিম।